নমস্কাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই সঞ্জয় খৈকিয়া আপোনাৰ ল'ৰা ছোৱালী আছে নেকি যিয়ে অনবৰতে মোবাইল চাব বিচাৰে তেনেহলে লৈ আহিছো এটা ডাঙৰ খবৰ এই খবৰ নুশুনিলে আপোনাৰ বিপদ নিশ্চিত কিয়নো এতিয়াৰে পৰা অনবৰতে সৰু সৰু ল'ৰা ছোৱালীক চাব দিব নোৱাৰিব আপুনি মোবাইল কিয়নো পুলিচে লৈ আহিছে এটা বিশেষ নিয়ম এতিয়াৰ পৰা 15 বছৰ তলৰ ল'ৰা ছোৱালীয়ে মোবাইল চাবলৈ হলে ল'ব লাগিব আৰক্ষী অৰ্থাৎ পুলিচৰ পৰা আপুনি অনুমতি অৰ্থাৎ আপুনি পুলিচৰ পৰা অনুমতি লৈহে আজিৰ পৰা আপোনাৰ সন্তানক মোবাইল চাব দিব পাৰিব অনুমতি নলোৱাকৈ যদিহে আপুনি ল'ৰা ছোৱালীক মোবাইল চাবলৈ দিয়ে তেনেহলে দিয়াজনক আৰু সেই ল'ৰাজন বা ছোৱালীজনীক পুলিচে ধৰি লৈ আহিব আৰু এমাহ থানাত ৰাখিব কিয়নো পঢ়া শুনা নকৰি দিনৰ দিনটো মোবাইল চাই থকা ল'ৰা ছোৱালীসকলৰ বাবে আকুট বিকুটৰ পুলিচে নতুন নিয়ম লৈ আহিছে অৰ্থাৎ যিসকল ল'ৰা ছোৱালীয়ে পঢ়া পাতিত গুৰুত্ব নিদি দিনৰ দিনটো কেৱল মোবাইল চাই থাকে কথা নুশুনে মোবাইল নিদিলে খং কৰে কান্দে মোবাইলটো পালে কাৰো লগত কথা নাপাতে কাৰো কথা নুশুনে সেইসকল ল'ৰা ছোৱালীক সিধা কৰিবলৈ অৰ্থাৎ ভাল কৰিবলৈ এই নিয়ম কৰা হৈছে গতিকে এতিয়াৰ পৰা সাৱধান 15 বছৰ তলৰ ল'ৰা ছোৱালীয়ে পুলিচৰ পৰা অনুমতি লৈহে মোবাইল চাব পাৰিব অভিভাৱকসকলেও যেতিয়াই তেতিয়াই অনবৰতে সন্তানৰ হাতত কান্দি থাকিলেও মোবাইল তুলি দিব নোৱাৰিব কিয়নো পুলিচে পাৰমিশন দিলেহে এতিয়াৰ পৰা সন্তানক মোবাইল চাব দিব পাৰিব লগতে পুলিচে বয়স অনুযায়ী শিশুসকলক মোবাইল চোৱাৰ সময় নিৰ্ধাৰণ কৰি অনুমতি প্ৰদান কৰিব অৰ্থাৎ 5 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে কিমান সময় মোবাইল চাব পাৰিব 10 বছৰ ল'ৰা ছোৱালীক কিমান সময়ৰ বাবে আপুনি মোবাইল চাব দিব পাৰিব সকলোখিনি পুলিচে আপোনাক জনাই দিব গতিকে আকুট বিকুটৰ পুলিচক এতিয়াই 7090914710 এই নম্বৰত ফোন কৰক আৰু আপোনাৰ সন্তানে মোবাইল চাব পাৰিব নে নাই আৰু কিমান সময়ৰ বাবে মোবাইল চাব পাৰিব তাৰ বাবে অনুমতি লওক এই নিয়ম নামানিলে লগতে পুলিচক ফাঁকি দি সন্তানক অনবৰতে মোবাইল চাব দিলে পুলিচে পিতৃ মাতৃ অভিভাৱক লগতে মোবাইলটো লৈ থানালৈ লৈ আহিব গতিকে সাৱধান